মনোনয়ন পত্ৰ দাখিল কৰোঁতেই ইমান লোকৰ সমাৱেশটো লক্ষণীয় আৰু এইটোৱে প্ৰমাণ কৰে নিশ্চিতভাৱে যে কিমান ভোটৰ ব্যৱধানত ডিব্ৰুগড় সংসদীয় সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জয়ী হ'ব। আমি তেখেতক সংগ দিলোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ লগতে আমিও আছোঁ আৰু তাৰ ৰাজনৈতিক দলৰ সন্মানীয় প্ৰতিনিধিসকল আছে, সাংসদ, বিধায়ক, মন্ত্ৰীসকল আছে। আমি তেখেতলৈ শুভেচ্ছা জনাইছোঁ। খুব ভাল পৰিৱেশ আজি আমি ইয়াত দেখা পাইছোঁ। মই আজিৰ দিনটোত একেবাৰে ভিতৰলৈ নোহোৱাকৈ কাউণ্ট কৰিব নোৱাৰোঁ। বিমল বৰা ডাঙৰীয়া বা ইয়াত যিসকল ডিপলি ইনভলভ হৈ আছে তেখেতলোকে খুব ওচৰৰ পৰা যিহেতু দেখিছে, ছবিখন একেবাৰে স্পষ্ট হৈ আছে। কিন্তু বাহিৰৰ পৰা যিবোৰ শুনিছোঁ বিভিন্নজনৰ পৰা আৰু যিটো পৰিৱেশ দেখিছোঁ, কেইবালক্ষ ভোটত নিশ্চিতভাৱে ইয়াৰ পৰা সোণোৱাল ডাঙৰীয়া। বিৰোধী ঐক্য মঞ্চৰ এগৰাকী প্ৰাৰ্থী আছে লুৰিণজ্যোতি গগৈ। বিৰোধীয়ে কিবা ঐক্য আছে নেকি? কংগ্ৰেছৰ নিজৰ ঐক্য নাই আৰু কংগ্ৰেছৰ নেতৃত্বত ইয়াত ঐক্যটো সম্ভৱ জানো আমাৰ ৰাজ্যখনত? প্ৰথমতেতো 17টা দল আছে বুলি কৈছিল, এতিয়া 3টা দল আছেনে নাই আপোনালোকে হিচাপ কৰিলেও হয়তো আপোনালোকক সুধিলেও আপোনালোকে ক'ব নোৱাৰে। গতিকে বিৰোধীৰ ঐক্য নাই। বিৰোধী কংগ্ৰেছ এতিয়া থানবান হৈছে, কংগ্ৰেছ তছনছ, আৰু কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য যিহেতু সম্ভৱো নহয়, স্বাভাৱিকতে আমি ভাবোঁ যে ইয়াত ভোটৰ ব্যৱধান আৰু সেইবাবে কমিব, বেছি হ'ব। আপোনালোকে যিহেতু দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে, কি হ'ব? ভাল হ'ব, কৰিব আমি আশা কৰিছোঁ, গভীৰভাৱে আশা কৰিছোঁ। ঠিক আছে। মনোনয়ন পত্ৰ দাখিল কৰোঁতেই ইমান লোকৰ সমাৱেশটো লক্ষণীয় আৰু এইটোৱে প্ৰমাণ কৰে নিশ্চিতভাৱে যে কিমান ভোটৰ ব্যৱধানত ডিব্ৰুগড় সংসদীয় সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জয়ী হ'ব। আমি তেখেতক সংগ দিলোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ লগতে আমিও আছোঁ আৰু তাৰ ৰাজনৈতিক দলৰ সন্মানীয় প্ৰতিনিধিসকল আছে, সাংসদ, বিধায়ক, মন্ত্ৰীসকল আছে। আমি তেখেতলৈ শুভেচ্ছা জনাইছোঁ। খুব ভাল পৰিৱেশ আজি আমি ইয়াত দেখা পাইছোঁ। মই আজিৰ দিনটোত একেবাৰে ভিতৰলৈ নোহোৱাকৈ কাউণ্ট কৰিব নোৱাৰোঁ। বিমল বৰা ডাঙৰীয়া বা ইয়াত যিসকল ডিপলি ইনভলভ হৈ আছে তেখেতলোকে খুব ওচৰৰ পৰা যিহেতু দেখিছে, ছবিখন একেবাৰে স্পষ্ট হৈ আছে। কিন্তু বাহিৰৰ পৰা যিবোৰ শুনিছোঁ বিভিন্নজনৰ পৰা আৰু যিটো পৰিৱেশ দেখিছোঁ, কেইবালক্ষ ভোটত নিশ্চিতভাৱে ইয়াৰ পৰা সোণোৱাল ডাঙৰীয়া। বিৰোধী ঐক্য মঞ্চৰ এগৰাকী প্ৰাৰ্থী আছে লুৰিণজ্যোতি গগৈ। বিৰোধীয়ে কিবা ঐক্য আছে নেকি? কংগ্ৰেছৰ নিজৰ ঐক্য নাই আৰু কংগ্ৰেছৰ নেতৃত্বত ইয়াত ঐক্যটো সম্ভৱ জানো আমাৰ ৰাজ্যখনত? প্ৰথমতেতো 17টা দল আছে বুলি কৈছিল, এতিয়া 3টা দল আছেনে নাই আপোনালোকে হিচাপ কৰিলেও হয়তো আপোনালোকক সুধিলেও আপোনালোকে ক'ব নোৱাৰে। গতিকে বিৰোধীৰ ঐক্য নাই। বিৰোধী কংগ্ৰেছ এতিয়া থানবান হৈছে, কংগ্ৰেছ তছনছ, আৰু কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য যিহেতু সম্ভৱো নহয়, স্বাভাৱিকতে আমি ভাবোঁ যে ইয়াত ভোটৰ ব্যৱধান আৰু সেইবাবে কমিব, বেছি হ'ব। আপোনালোকে যিহেতু দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে, কি হ'ব? ভাল হ'ব, দুইখনতে জয়লাভ কৰিব। আমি আশা কৰিছোঁ, গভীৰভাৱে আশা কৰিছোঁ। ঠিক আছে।